পঞ্চায়ত সম্পৰ্কে কিছু কথা হয়তো আমি সকলোৱে জানো নহয় জানো তোমালোকে নিশ্চয় স্কুললৈ যাওঁতে নাইবা কৰবালৈ ফুৰিবলৈ যাওঁতে পঞ্চায়ত অফিচ নাইবা গাঁও পঞ্চায়ত নিশ্চয় দেখিছা কিন্তু গাঁও পঞ্চায়ত সম্পৰ্কে আমি যিখিনি জানো সেয়া হয়তো যথেষ্ট নহবও পাৰে অষ্টমমান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ চতুৰ্থটি পাঠ ডক্সৰী লাৰ্নছ এবাউট পঞ্চায়ত নামৰ এই পাঠটিত ডক্সৰী নামৰ ছোৱালীগৰাকীয়ে পিতৃ কংকিমিলিৰ পৰা পঞ্চায়ত সম্পৰ্কে কিছু কথা বিতংকৈ জানিবলৈ যত্ন কৰিছে আৰু এই পাঠটিত পঞ্চায়ত সম্পৰ্কে বিতং আলোচনা কৰা হৈছে আমি বলাচোন পোনে পোনে পাঠটিলৈ গুচি যাওঁ পাঠটিত আছে Do you know who builds our roads, bridges and office buildings? তোমালোকে জানানে এই যে আমাৰ গাঁৱৰ ৰাস্তা ঘাট বিলাক দলং বিলাক নাইবা অফিস বিল্ডিং বিলাক যে কাৰ্যালয় ঘৰ বিলাক এইবিলাক কোনে বনায় তোমালোকে জানানে From where does the money to build all this come? এইবিলাক বনাবলৈ এই যে ওপৰত কোৱা হৈছে যে গাঁৱলীয়া ৰাস্তা দলং নাইবা এই অফিস ঘৰ বিলাক এইবিলাক বনাবলৈ ক'ৰ পৰা টকা আহে In groups discuss how government money is spent for public welfare. তোমালোকে দলগতভাৱে আলোচনা কৰা যে চৰকাৰী পইচাৰে কেনেকৈ পাব্লিক ওয়েলফেয়াৰ সমাজৰ উন্নয়ন কল্যাণমূলক কামত ব্যৱহাৰ কৰা হয় What will you do to help people who are old, unwell or homeless? তুমি বৃদ্ধ নাইবা অসুখীয়া নাইবা গৃহহীন নাগৰিকসকলৰ বাবে লোকসকলৰ বাবে কি কৰিব বিচাৰা In this lesson you will read about how panchayats spent money for the people তোমালোকে এই পাঠটিত পঞ্চায়তে কেনেকৈ টকা খৰচ কৰে সেই সম্পৰ্কে জানিবলৈ পাবা Doksuri is a student of class 8 of Disangmukh Janajati High School Doksuri হৈছে Disangmukh Janajati High Schoolৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰী Her babu father Konkimili takes her to school on his bicycle Doksuri দেউতাক যাক বাবু বুলি কোৱা হৈছে ইয়াক ইংৰাজীত ফাদাৰ মানে পিতৃ যাৰ নাম হৈছে কংকিমিলি তেখেতে ডক্সৰী নামৰ ছোৱালীজনীক মানে নিজৰ ছোৱালীজনীক বাইসাইকেলত উঠাই স্কুললৈ গৈ আছে She loves the bicycle ride for she gets to know new things every day ডক্সৰীয়ে দেউতাকৰ লগত এই বাইসাইকেলত উঠি যাবলৈ খুব পছন্দ কৰে কিয়নো যেতিয়া সাইকেলত উঠি গৈ থাকে তেতিয়া দেউতাকৰ পৰা কিছু নজনা কথা সদায় খুদি জানি লয় Doksuri means a necklace of the beads the missings usually wear in festival time Doksuri শব্দৰ অৰ্থ হৈছে যে মিসিং সকলে মানে আমাৰ মিসিং সম্প্ৰদায়ৰ লোকসকলে উৎসৱৰ সময়ত পিন্ধা এক প্ৰকাৰৰ ডিঙিত পিন্ধা মালা বা নেকলেস তোমালোকৰ নিজৰ নামৰ অৰ্থ নিশ্চয় জানানে তোমালোকে জানি লবা দেই প্ৰত্যেকৰে এটা কথা জানিলো যে প্ৰত্যেকৰে নামৰ নিজৰ অৰ্থ থাকে ইয়াত ডক্সৰী শব্দৰ বিষয়ে অকন টুকা দিয়া আছে হোফালে চোৱা the name of the girl ডক্সৰী মানে হৈছে name of the girl it means a necklace of beads the missing usually wear in festive time এইখিনি important পোৱাৰ কাৰণে especially লিখি দিয়া হৈছে ডক্সৰী Isn't that your panchayat office, Babu? Data, here আপোনালোকৰ গাঁও পঞ্চায়তৰ অফিস নহয়নে Kankimili, yes my child, why? It has got a new signboard. ইয়াৰ এটা নতুনকৈ ফলকো লগোৱা হৈছে Doksuri. But what is a panchayat, Babu? Data, panchayat নো কি Kankimili কৈছে Long ago, Doksuri, বহু দিনৰ আগৰ কথা Doksuri, panchayat meant a system of governance by 5 elderly men called Panch Gramin Pramukh. বহুত দিনৰ আগৰ কথা পঞ্চায়ত আছিল এক গাঁৱৰ শাসন ব্যৱস্থা য'ত 5 গৰাকী বয়সীয়াল ব্যক্তিয়ে যিসকলক পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিল তেওঁলোকে গাঁও শাসন কৰিছিল Their word was the rule তেওঁলোকৰ কথাই আছিল আইন There was no quarrel among the villages গাঁওবাসীৰ মাজত কোনো ধৰণৰ কাজিয়া পেচাল হোৱা নাছিল because they respected their gram promukhs কাৰণ তেওঁলোকে তেওঁলোকৰ
গ্ৰাম প্ৰমুখসকলক খুব শ্ৰদ্ধা কৰিছিল ডক্সৰী You are not old and yet you are in the panchayat আপোনাৰতো ইমান বয়স হোৱা নাই তেতিয়া আপুনি কেনেকৈ পঞ্চায়ত পালেহি কংকিবেলি You see nowadays anyone who is above 21 can contest panchayat elections তোমালোকে সো আজিকালি 21 বছৰ হোৱা যিকোনো মানুহে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে A panchayat is the body that is responsible for the development of villages পঞ্চায়ত হৈছে এনে শাসন ব্যৱস্থা যি গাঁও উন্নয়নৰ দায়িত্বত থাকে The panchayat is a very important institution for social change পঞ্চায়ত সমাজৰ পৰিৱৰ্তনৰ বাবে এক গুৰুত্বপূৰ্ণ সংস্থা The Constitution of India grants power to the panchayat to raise taxes, plan development schemes, and work for the local development. ভাৰতবৰ্ষৰ সংবিধানেও পঞ্চায়তক কৰ সংগ্ৰহ কৰিবলৈ নাইবা ডেভেলপমেন্ট স্কিম বিলাক প্ল্যান কৰিবলৈ নাইবা স্থানীয় উন্নয়নৰ কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে ডক্টৰ what kind of work do you do father এটা আপোনালোকেনো কেনে ধৰণৰ কাম কৰে Concretely, we build and repair rural roads, bridges, houses for the poor and so on. আমি গাঁৱলীয়া ৰাস্তাবিলাক বনাও আৰু মেৰামতি কৰো ঠিক তেনেকৈ দলং নাইবা দৰিদ্ৰসকলৰ ঘৰো বনোৱা আৰু মেৰামতিৰ কাম আমি কৰো Where do you get all the money from? আপোনালোকে এই টকাবিলাক ক'ৰ পৰা পায় A good question. The panchayat raises a little money from taxes on vehicles, river ghats, bazaars and bills. বৰ ভাল প্ৰশ্ন কৰিছে পঞ্চায়তে কিছু কৰ নিজাববীয়াকৈ সংগ্ৰহ কৰে দুচকীয়া বাহন নাইবা নদীৰ ঘাট বজাৰ বিলাক নাইবা বিলৰ যিখিনি কৰ সংগ্ৰহ হয় Is that money enough to do so much work? এই কেটা টকাই ইমানখিনি কাম কৰাৰ বাবে যথেষ্ট হয়নে Concretely, we get an annual grant from the panchayat and rural development of the government. Rural Development Department of the government. আমি বছৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ডিপাৰ্টমেন্টৰ পৰা বিভাগৰ পৰা টকা পাওঁ The local MLA or ministers can also contribute simultaneously if they wish. স্থানীয় বিধায়ক নাইবা মন্ত্ৰীসকলেও তেওঁলোকে ইচ্ছা কৰিলে পঞ্চায়তত গ্ৰান্ট দিব পাৰে Why don't you build a house for poor ধনীৰাম বাবু বা দেউতা আপুনি ধনীৰামৰ বাবে এটা ঘৰ কিয় বনাই নিদিয়ে Oh, Dhoniram, the man who with no legs, he ভৰি নথকা মানুহজনৰ কথা কৈ আছে We did build a house for him last year, but he left it after his mother died. আমি যোৱা বছৰ ঘৰ এটা বনাই দিছিলো তাইক তেখেতক কিন্তু তেখেতৰ মাতৃৰ বিয়োগৰ পিছত হিয়া এৰি দিলে Differently able people like him need help with their daily chores, এনেকৈ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ সহায়ৰ প্ৰয়োজন হয় তোমালোকে জানানে ডক্টৰে বাবু প্লিজ ডু সামথিং ফৰ দ্য পুৱাৰ মেন এই দৰিদ্ৰ লোকজনৰ বাবে কিবা এটা কৰক এটা He spent the bitter cold December night on the open veranda of a school building তেখেতে আমাৰ স্কুলৰ বাৰান্দাতে ডিসেম্বৰৰ ঠাণ্ডা সিজনটো পাৰ কৰিব লগা হয় Concretely, don't worry. We are building a home for people with special needs like him. চিন্তা নকৰিবা আমি তেখেতৰ দৰে ব্যক্তিসকল যিসকলৰ প্ৰতিদিনাই সহায়ৰ প্ৰয়োজন হয় তেওঁলোকৰ বাবে এটা পৃথক ঘৰৰ ব্যৱস্থা কৰি আছো so that they can live with dignity যাতে তেওঁলোকে সন্মানেৰে জীয়াই থাকিব পাৰে Young people like you should do volunteer work there when you can. তোমালোকৰ দৰে উঠি অহা সামে তেওঁলোকক সহায় কৰিব লাগে চেষ্টামূলকভাৱে সহায় কৰি থাকিব লাগে যেতিয়া তোমালোকে সময় পোৱা You will see how they learn to do their own course and also paint, read, play games and enjoy their hobbies. তেতিয়া তোমালোকে চাবা এই ব্যক্তিসকলে নিজৰ হবি বিলাক নাইবা ভাল পোৱা কাম বিলাক যেনেকৈ ছবি অঁকা পঢ়া খেল খেলা নাইবা এনেবিলাক কাম কৰি খুব ভাল পাব
You will see how such people can lead normal, happy lives and learn to be independent. তোমালোকে তেতিয়া দেখিবা এই ব্যক্তিসকলে নৰ্মেলি কেনেকৈ নিজৰ জীৱন সুখেৰে আনন্দেৰে স্বাধীনভাৱে পাৰ কৰি আছে ডক্টৰ থ্যাংক ইউ বাবু ধন্যবাদ দেতা I will help you in the panchayat work মই আপোনাক পঞ্চায়তৰ কামত নিশ্চয় সহায় কৰিম